নমস্কাৰ স্বাগতম জনাইছো আপুনি চাবলৈ আৰম্ভ কৰিছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল প্লাছমুখী জনতাৰ সমস্যা পিছত জনপ্ৰতিনিধিৰ মুখ চুপতি আগত ৰাজনীতিৰ বুকা চটিওৱা খেলে এতিয়া লৈছে চূড়ান্ত ৰূপ যেন ৰাজ্যত চলিছে জনপ্ৰতিনিধিৰ বাকযুদ্ধৰ অঘোষিত প্ৰতিযোগিতাহে গৰু ঘাঁহ আৰু গাখীৰ জনতাৰ সমস্যা পাহৰি জনপ্ৰতিনিধিৰ মুখত এতিয়া আজব কথা দায়িত্বহীন মন্তব্য উপনিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনীতিত স্থান পাইছে গৰু ঘাঁহ আৰু গাখীৰে শাসকীয় মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি বিৰোধী নেতালৈ সকলোৰে মুখত কেৱল গৰু ঘাঁহ আৰু গাখীৰৰ কথা পদুমক ভোট দিলে 26 লিটাৰ কৰি দিনত গাখীৰ পাম 4 কিলোকৈ উন্নত জাতৰ ঘাঁহৰ বীজ প্ৰেৰণ কৰিছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনলাইন যোগে ভৱেশ কলিতা আৰু প্ৰমোদ বড়োলৈ ঘাঁহৰ বীজ উপহাৰ দিয়াৰ পিছত এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত গাখীৰ দিয়া নিদিয়া গৰুৰ কথা নিজকে গাখীৰ দিয়া গৰু আখ্যা দি বিৰোধীক ঘাঁহ খাই ৰাইজক গাখীৰ দিবলৈ কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলে নিজে লৈ লওক নিজে ঘাঁহ খাওক আমাৰ ঘাঁহ ঠিকে আছে ৰাইজে আমাক ঘাঁহ দিছে ৰাইজে আমাক শক্তি দিছে ৰাইজে আমাক সমৰ্থন দিছে সেইকাৰণে আমি চৰকাৰত আহিছোঁ তেওঁলোকে এতিয়া গাখীৰ নিদিয়া গৰু তেওঁলোকে প্ৰথমে নিজে গাখীৰ উলিয়াই ৰাইজক খুৱাবলৈকে চেষ্টা কৰক একেদৰে অখিল গগৈক কটাক্ষ কৰিবলৈ গৈ নিজকে লাল্লু পাঞ্জু বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে আমাৰ নিচিনা লালু পাঞ্জুৱে ক'ৰবাত এটা বাইট দিছোঁ বেলেগ কথা কিন্তু অখিল গগৈটো মহান ব্যক্তি তেওঁতো ৰাইজৰ দলৰ একেবাৰে বহুত ডাঙৰ সভাপতি তেওঁতো অসমৰতো ৰাজনীতিৰ একেবাৰে নিজকটো কয় অদ্ভুত কিবা কিবি কয় আৰু উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে হতাশাত ভুগি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰা বুলি সমালোচনা মন্ত্ৰী পীযুষৰ লগতে ৰাইজে মূল্য বৃদ্ধিৰ কথা চিন্তা কৰে কেৱল উন্নয়নৰহে বুলি মন্তব্য কেবিনেট মন্ত্ৰীগৰাকীৰ তেওঁ হতাশ হৈ যোৱা দেখা নাই জানো হতাশ হৈ যোৱাকালিও প্ৰেছ মিট কৰিছে আজিও প্ৰেছ মিট কৰিছে ইমান ডেছপাৰেশ্যন কিয় আজি ৰাতিপুৱা 7:40 তেখেতে প্ৰেছ মিট পাতিছে উপনিৰ্বাচন অনুষ্ঠিত 5 সমষ্টিত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি মন্তব্য কৰি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা মৰিয়নি আৰু থাওৰাত বিজেপি বৃহৎ ব্যৱধানত জয়ী হোৱাৰ দাবী পীযুষৰ সেইবিলাক মানুহে চিন্তা নকৰে মানুহে ডেভেলপমেণ্টৰ কথা চিন্তা কৰে গতিকে 5টাত জিকিম আৰু ভালকৈ জিকিম তেওঁ য'ত খেলিছে অখিল গগৈ ডাঙৰীয়া য'ত খেলিছে থাওৰা আৰু মৰিয়নিত সকলোতকৈ ভালকৈ জিকিম উল্লেখ্য যে বানে উটুৱাই নিয়া শ্লুইচ গেটৰ মেৰামতিৰ বুজ ল'বলৈ পুৱাই বোকাখাটৰ তামুলী পথাৰত উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা শ্লুইচ গেটৰ মেৰামতিৰ বুজ লোৱাৰ পিছতে এনেদৰে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰীগৰাকীয়ে বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বেলতলাৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য মাৰ যাওঁতে খানাপাৰাত উদ্ধাৰ হ'ল এগৰাকী মহিলাৰ ক্ষত বিক্ষত মৃতদেহ এতিয়াও পোহৰলৈ অহা নাই অতি নৃশংসভাৱে হত্যা কৰা মহিলাগৰাকীৰ পৰিচয় আন এক হত্যাকাণ্ডই কপালে মহানগৰী বেলতলাৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য মাৰ যাওঁতে খানাপাৰাত উদ্ধাৰ মহিলাৰ ক্ষত বিক্ষত মৃতদেহ খানাপাৰা উৰণীয়া সেতুৰ সমীপৰ এটা ডাষ্টবিনৰ কাষত পলিথিনেৰে মেৰিয়াই থোৱা আছিল মানৱ দেহৰ অৰ্ধাংশ শনিবাৰে পুৱা এগৰাকী মহিলাই মানৱ দেহৰ ক্ষত বিক্ষত অংশ দেখাৰ লগে লগে হোৱা দোৱা লাগিল অঞ্চলটোত লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ হোৱা মৃতদেহৰ অংশ মহিলাৰ বুলি নিশ্চিত কৰিলে আৰক্ষীয়ে এই দৃশ্য দেখাৰ পিছতে শিয়ৰি উঠিল আৰক্ষীয়েও অতি নৃশংসভাৱে হত্যা কৰাৰ পিছত টুকুৰা টুকুৰকৈ কাটি পেলাইছিল মহিলাৰ মৃতদেহটো তাৰে এটা অংশ পলিথিনেৰে মেৰিয়াই পেলাই থৈ গৈছিল খানাপাৰা উৰণীয়া সেতুৰ ডাষ্টবিনৰ কাষত প্ৰাৰম্ভিক তদন্তৰ পিছত ফৰেনচিক পৰীক্ষাৰ বাবে উদ্ধাৰ হোৱা মৃতদেহৰ অৰ্ধাংশ প্ৰেৰণ কৰিলে বশিষ্ঠ আৰক্ষীয়ে কোন এই নৃশংস ঘাতকৰ বলি হোৱা মহিলাগৰাকী কোন মহিলাগৰাকীক ক'ত কেনেকৈ হত্যা কৰি ঘাতকে টুকুৰা টুকুৰ কৰিছিল মৃতদেহ কেনেকৈ মৃতদেহৰ অৰ্ধাংশ কঢ়িয়াই আনি ঘাতকে পেলাই থৈ গৈছিল আৰক্ষীয়ে গিজগিজাই থকা খানাপাৰাত এনে প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত চলি থকাৰ সময়তে মহানগৰ আৰক্ষীৰ বিৰুদ্ধে উঠিছে চূড়ান্ত নিষ্ক্ৰিয়তাৰ অভিযোগ বিগত 2 মাহত গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও লোমহৰ্ষক অপৰাধীৰ সক্ৰিয়তাৰ বিপৰীতে আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাই ত্ৰাসিত কৰিছে মহানগৰবাসীক বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণ কৰি ৰাইজক নিৰাপত্তা দিব পাৰিবনে আৰক্ষীয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ কৰিছে এতিয়া মহানগৰবাসীয়ে
ভাস্কৰ জ্যোতি হাজৰিকাৰ সহযোগত বশিষ্ঠৰ পৰা উৎপল হালন, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ অশান্ত অসম মিজোৰাম সীমান্ত। হাইলাকান্দিৰ সীমান্তৱৰ্তী ভাইচেৰা বিঅপিৰ সমীপত বিস্ফোৰণত জড়িত মিজো আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। সীমান্তৱৰ্তী কচুৰথলত দলং নিৰ্মাণৰো চেষ্টা মিজোৰামৰ। আমাৰ এক প্ৰতিবেদন। পুনৰ উত্তপ্ত মিজোৰাম সীমান্ত। হাইলাকান্দি সীমান্তত বোমা বিস্ফোৰণৰ সন্দেহত IRBN জোৱানক আটক। এইবাৰৰ ঘটনাৰ স্থান হাইলাকান্দিৰ কচুৰথলৰ ভাইচেৰা বিঅপি। শনিবাৰে পুৱতি নিশা ১:৩০ বজাত বোমা বিস্ফোৰণ হোৱাৰ খবৰ পোৱাৰ পিছতে পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হ'ল সুসজ্জিত আৰক্ষী বাহিনী। তদন্ত আৰম্ভ কৰোঁতেই বিস্ফোৰণথলীৰ কাষত আৰক্ষীয়ে দেখিলে মিজো IRBNৰ এজন জোৱান। সোধা পোছাত সঠিক উত্তৰ দিব নোৱাৰাৰ বাবে বাৰ্ডেন থাংমা নামৰ মিজো জোৱানজনক গ্ৰেপ্তাৰ কৰিলে হাইলাকান্দি আৰক্ষীয়ে। भाईचेरा बीओपी है कचुरतल एरिया में, उसका जो फॉरवर्ड पोस्ट है जो कि एक हाइट पे है, उसके फुटहिल में यानी उसके नीचे एक लो इंटेंसिटी कॉर्डेक्स और जिलेटिन यूज़ करके एक छोटा सा ब्लास्ट मिजो मिस्क्रिएंट्स ने किया था। इमीडिएटली पुलिस फोर्स और सीनियर ऑफिसर्स स्पॉट पे पहुंचे और वहाँ पे मिजो IRBN का एक जवान उस जगह पे पाया गया। जब उससे पूछा गया कि वो वहाँ क्या कर रहा है तो कुछ सेटिस्फैक्ट्री जवाब नहीं दे पाए, जिसके बाद हमने उस मिजो IRBN के जवान को, जिसका नाम लार्लिन थांगवा है, जो कि फर्स्ट मिजो IRBN का है भैरवी का, उसको एप्रीहेंड किया और जुडिशियल कस्टडी में फॉरवर्ड कर दिया। ইতিমধ্যে জিলেটিনেৰে ঘটোৱা বিস্ফোৰণস্থলীত হাইলাকান্দি আৰক্ষীয়ে গঢ়ি তুলিছে বৃহৎ বেৰিকেড। অসম আৰক্ষীৰ তৎপৰতা দেখা মাত্ৰকে নীতি বহিৰ্ভূতভাৱে সীমান্তত নিৰ্মাণ কৰা দলঙৰ কাম এৰি পলায়ন কৰিলে মিজো ঠিকাদাৰ আৰু শ্ৰমিকে। জুলাই মাহতে মিজোৰামে বিবাদমান ভূমিত আৰম্ভ কৰিছিল এইখন দলঙৰ নিৰ্মাণ কাৰ্য। তাৰ পিছতে সংঘটিত হৈছে লাইলাপুৰৰ ৰক্তাক্ত কাণ্ড। পৰৱৰ্তী সময়ত দুয়োখন চৰকাৰৰ মাজত হোৱা শান্তি আলোচনাৰ পিছতে মিজিৰাজে বন্ধ কৰি ৰাখিছিল বিবাদমান ভূমিত দলঙৰ নিৰ্মাণ কাৰ্য। কিন্তু শেহতীয়াকৈ মিজোৰামে পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ মাজতে সংঘটিত হ'ল এই বিস্ফোৰণটো। এই কাণ্ডত পুনৰবাৰ পোহৰলৈ আহিল মিজোৰামৰ কৰচাজি। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোসাইগাঁৱৰ উপনিৰ্বাচনৰ বাবে মহকুমা বিষয়াই বন্ধ কৰাৰ নিৰ্দেশ দিলে RNB চিকিৎসালয়ৰ মূল দুৱাৰ। এই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পৰিণতিত সংঘটিত হ'ল এটা ভয়ংকৰ ঘটনা। কি ঘটনা আগবঢ়াইছোঁ আপোনালোকলৈ। নিৰ্বাচনৰ বাবে বন্ধ চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰ। ৰোগীৰ হাহাকাৰ, পথৰ ওপৰতে সন্তান প্ৰসৱ মহিলাৰ। গোসাইগাঁৱত না ভূত না শ্ৰুত কাণ্ড। চিকিৎসালয়খনলৈ যোৱা পথতে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় থকা হেতুকে মহকুমা প্ৰশাসনে বন্ধ কৰি থোৱাৰ নিৰ্দেশ দিছিল RNB চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰ, যাৰ বলি হ'ল প্ৰসৱ বেদনাত ছটফটাই থকা এইগৰাকী মহিলা। মূল দুৱাৰ বন্ধ হৈ থকাৰ বাবে চিকিৎসালয়ত প্ৰৱেশ কৰিব নোৱাৰা মহিলাগৰাকীয়ে ৰাজপথতে জন্ম দিলে সন্তান। এই ভয়ংকৰ ঘটনাৰ পৰিণতি কি হ'ল শুনক ভুক্তভোগী মহিলাৰ স্বামীৰ মুখেৰে। মোৰ ৱাইফ আমি 10-15 মিনিট টাইম ৱেষ্টেজ কৰিলোঁ মেইন গেট বন্ধ। আপোনালোকৰ যদি মেইন গেট বন্ধ কৰিবলৈ ইচ্ছা আছিল, মিডিয়া আপোনাৰ পেপাৰ মিডিয়া আপুনি দিব লাগিছিল নটিচ দিব লাগিছিল যে বেক সাইডত চুৰি গেট আছে, সেই চুৰি গেট দি হস্পিটেলত সোমাব বুলি। আমি কি চোৰ নাকি যে চুৰি গেট দি সোমাম আমি হস্পিটেলত? ৰাস্তাতে ডেলিভাৰী হৈ গ'ল। এই ঘটনাৰ পিছতহে শুভবুদ্ধি উদয় হ'ল মহকুমা প্ৰশাসনৰ। সৰ্বনাশ হোৱাৰ পিছত আহিল চিকিৎসালয়ৰ দুৱাৰ খোলাৰ নিৰ্দেশ। তাৰ পিছতে চিকিৎসক আৰু নাৰ্ছৰ তৎপৰতাত তৎকালীনভাৱে চলিল সদ্যোজাতৰ লগতে মাতৃৰ চিকিৎসা। এতিয়া কণ্ডিশ্যন ওপৰৱালাৰ ইহঁত কণ্ডিশ্যন ভাল আছে। এতিয়া মই বাচ্চাটোক চাব পোৱা নাই, নাৰ্ছ ট্ৰিটমেণ্ট কৰি আছে। ডক্টৰৰ পৰা আমাৰ কোনো প্ৰব্লেম নাই, আমি যেতিয়া আহিছোঁ ভালে ৰেছপঞ্চ পাইছোঁ। ৰাজপথত সন্তান প্ৰসৱ হোৱাৰ পিছত এতিয়া মহকুমা বিষয়াৰ লগতে নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে আইনৰ কাষ চাপিবলৈ সাজু হৈছে ভুক্তভোগী পিতৃ। এইটো মই ইলেকশ্যন কমিশ্যনাৰ আৰু আমাৰ গোসাইগাঁও SDO ছাৰ আৰু এইটো CM হ'ব আৰু কোনো হ'ব। এই তিনিজনে না ইলেকশ্যন কমিশ্যনাৰ হ'ব, SDO ছাৰ হ'ব। SDO ছাৰ মেনেজমেণ্ট ভালদৰে কৰা নাই। পৰিৱৰ্তনকামী চৰকাৰৰ আমোলত গোসাইগাঁৱৰ ৰাইজ মুখামুখি হ'ল কাহানিও নোহোৱা এই অভিজ্ঞতাৰ। কেনেকৈ হ'ব পেচেণ্টৰ লগত কম্প্ৰমাইজ? পেচেণ্ট তো পেচেণ্টে,
তাৰ ট্ৰিটমেণ্ট ল'ব লাগিব। প্ৰথম শুনিলোঁ যে এনেকুৱা হ'ব পাৰে। আৰে ভোটৰ স্থানত ভোট চলি আছে। একেটা পথতে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় থকাৰ বাবে RNB চিকিৎসালয়ৰ মূল দুৱাৰ বন্ধ কৰি থোৱাৰ নিৰ্দেশ দিয়া মহকুমা বিষয়াৰ কান্তত হতবাক গোসাইগাঁৱৰ ৰাইজ। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ সহযোগত তামাৰহাটৰ পৰা শ্বহীদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাজোৰ পৰা মহানগৰীৰ জোৰদ পালেহি কেইটামান কাছৰ পোৱালি। 5 প্ৰকাৰৰ দুষ্প্ৰাপ্য কাছৰ পোৱালিকেইটাক লৈ ব্যস্ত হৈ পৰিল বন বিভাগ আৰু চিৰিয়াখানাৰ একাংশ কৰ্মী। কিন্তু কিয় জানিবলৈ হ'লে চাব লাগিব আমাৰ এই প্ৰতিবেদন। হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত কাছৰ উজান। চিৰিয়াখানালৈ ৪৬টা কাছৰ পোৱালি। কেনে আছে নাগশংকৰ মন্দিৰৰ কুৰ্মকুল। সৰু সৰু কাছ পোৱালিৰে ভৰা এটা পাত্ৰটো ভৰি আছে বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা 5টা প্ৰজাতিৰ বিভিন্ন কাছ পোৱালিৰে। এই দৃশ্য হাজোৰ। শনিবাৰে হাজোৰ মাধৱ মন্দিৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হ'ল ৪৬টা কাছৰ পোৱালি। মানে নোহোৱা বস্তু এটা মানে উদ্ধাৰ কৰি আজি ৱাইল্ডত দিবৰ কাৰণে মই সক্ষম হৈছোঁ। মই বুলি নকওঁ আৰু মই বুলি ক'লে ভুল হ'ব। বাইদেউ আছে, আমাৰ দলৈ ছাৰ আছে, আমাৰ DC ছাৰ আছে। মানে DC ছাৰে যথেষ্ট সহায়ো কৰিছে এই ক্ষেত্ৰত। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আছাম ষ্টেট জু আছে, ৰাইজ আছে, কমিটিবিলাক আছে। গতিকে সকলোৰে সহযোগত আজি এইখিনি কাম মই হাতত লৈছিলোঁ বা আজি মানে সফল হৈছোঁ বা আজি মই 46টা কাছ মানে আছাম ষ্টেট জুলৈ মই দিব পাৰিছোঁ। ঐতিহাসিক হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ মন্দিৰত শৈলবান থকাৰ বাবে কাছসমূহে কণী পৰা আৰু প্ৰজননত অসুবিধাৰ সৃষ্টি হৈ আহিছিল। আৰু এই অসুবিধাৰ বাবে টাৰ্টলমেন খ্যাত প্ৰণৱ মালাকাৰে বিগত কেইবাবছৰ ধৰি বিষ্ণু পুষ্কৰ পুখুৰীত কাছৰ প্ৰজননৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰণৱ মালাকাৰৰ একক প্ৰচেষ্টাত নষ্ট হ'বলৈ ধৰা কণীসমূহ পুখুৰীৰ পৰা সংগ্ৰহ কৰি পাৰত নিৰ্মাণ কৰা এটা বিশেষ গৃহত প্ৰজনন কৰা হয়। আৰু এই প্ৰজনন কৰা 5টা প্ৰজাতিৰ ৪৬টা কাছ শনিবাৰে অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হয়। এই কাছ পোৱালিবিলাক হাজোত মানে ইয়াতে পোৱালি হয়। পোৱালি হোৱাৰ পিছত মানে ৰিলিজ কৰাৰ কাৰণে কোনো অন্য ঠাইত ৰিলিজ কৰাৰ ব্যৱস্থা নাই। নোহোৱাৰ কাৰণে আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাত লৈ যায়, কোৱাৰেণ্টাইন কৰি পেলাই তাৰপিছত 3 মাহ পিছত আকৌ অন্য জেগাত ৰিলিজ কৰা হয়। এই কাছ পোৱালিবিলাক 3 মাহ পিছত ডাঙৰ কৰি পেলাই মাইক্ৰ'চিপ কৰি বিলত আমাৰ যেনে কাজিৰঙা বা পবিতৰা এনেকুৱা ঠাইত ৰিলিজ কৰা হয়। কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ বাসস্থল হিচাপে পৰিচিত হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ মন্দিৰ। শনিবাৰে চিৰিয়াখানালৈ নিয়া কাছৰ ভিতৰত আছে 30টা বৰমূৰীয়া কাছ, 2টা বৰ কাছ, 4টা শালিকাদুৰা কাছ, 1টা ফুটুকী শালিকা কাছ আৰু 5টা গংগা কাছ। মালাকাৰ চিনি পাই চবে। তেখেতে আমাৰ মাধৱ মন্দিৰত মানে কেনেকৈ টাৰ্টল কনজাৰ্ভেশ্যনৰ কাৰণে আৰু ভিডিঅ'ৰ কাৰণে কেনেকৈ মানে কামখিনি কৰি আছে। এইটো মোৰ ছেকেণ্ড ছিজন হ'ব, ছেকেণ্ড টাইম হ'ব। যোৱা বছৰ মই এইটো সুযোগ পাইছিলোঁ। আমি 44টা মানে কাছ আমি আমাৰ হাজোৰ পৰা মন্দিৰৰ পৰা আমি জুলৈকে লৈ গৈছিলোঁ। এইটো আণ্ডাৰ ডাইৰেকশ্যন অফ আমাৰ জু DFO ছাৰ প্লাছ আমাৰ NK ডিভিজনৰ DFO ছাৰ, তেখেতৰ ডাইৰেকশ্যনত এইখিনি কামখিনি চলি আছে। এইবাৰো আমি 48টা কাছ আমাৰ হাজোৰ পৰা আমাৰ জুত মানে পঠাম। এইখিনি কাছ আপোনালোকে কৈছে আমাৰ মানুহকেইটাই যে 5টা প্ৰজাতিৰ পৰা মানে কাছখিনি মানে ব্ৰিডিং চলি আছে। কিন্তু আন এটা উদ্বেগজনক খবৰে হতাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলক। বিশ্বনাথৰ চতিয়াত থকা ঐতিহাসিক নাগশংকৰ মন্দিৰৰ পুখুৰীত থকা কাছসমূহৰ উপযুক্ত সংৰক্ষণৰ অভাৱত পুখুৰীৰ আন্তঃগাঁথনিৰ সুৰুঙাৰ বাবে বহু সময়ত কাছসমূহ বাহিৰৰ জলাভূমিলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মন্দিৰটোত থকা কেইবাশ বছৰীয়া কাছসমূহৰ বংশবৃদ্ধিৰ সমান্তৰালকৈ পুখুৰীটোত নাই পৰ্যাপ্ত স্থান, যাৰ বাবে অতিৰিক্ত কাছসমূহ প্ৰায়ে বাহিৰলৈ ওলাই আহে। উল্লেখ্য যে প্ৰতি বছৰে বংশবৃদ্ধিৰ ফলত সংখ্যা বৃদ্ধি পায় পুখুৰীটোত থকা কাছৰ। এই ক্ষেত্ৰত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ হস্তক্ষেপ কামনা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু বহু খবৰ আছে গাঁও চহৰ জিলাৰ খবৰত লৈছো এটা বাণিজ্যিক বিৰতি ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম বিৰোধীৰ পৰা অহাৰ পিছতে ক'বলৈ লৈছোঁ এজোপা বিশেষ গছৰ কথা এইজোপা বিশেষ গছে আকৰ্ষণ কৰিছে উপনিৰ্বাচনৰ বতৰত গছজোপাক লৈ সৃষ্টি হৈছে কৌতূহলৰ আন গছতকৈ সম্পূৰ্ণ পৃথক আকৃতিৰ গছডালক লৈ চলিছে ব্যাপক চৰ্চা চাওক আমাৰ এই প্ৰতিবেদন এজোপা বিশেষ আকাৰৰ গছ গছজোপাত আছে গণেশ নৰসিংহ হনুমান নিৰ্বাচনৰ খবৰৰ মাজতে এটা বিশেষ খবৰ আজব গছজোপা প্ৰকৃতিসৃষ্ট যদিও দেখাত আন গছৰ তুলনাত সম্পূৰ্ণ বিপৰীত অবয়ব আকৃতি প্ৰকৃতিৰ ফালৰ পৰাও গছজোপাৰ আছে বিশেষ বৈশিষ্ট্য ভৱানীপুৰত উপনিৰ্বাচনৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈ নিউজ 18ৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আৰু প্ৰভাস সিঙে সংগ্ৰহ কৰিছিল এই বিশেষ বাতৰি কিয় এজোপা গছে দখল কৰিছে বাতৰিৰ শিৰোনাম চাওক ৰাজু বৰুৱাই ভৱানীপুৰৰ পৰা প্ৰস্তুত কৰা এই বিশেষ প্ৰতিবেদন আমি নিৰ্বাচনৰ বতৰা উলিয়াই আছো তাৰ মাজতে কিন্তু আমি বিভিন্ন স্থানত কেনেকুৱা ধৰণৰ কি আছে কাৰণ ভৱানীপুৰত যেহেতু উপস্থিত হৈছো আৰু ভৱানীপুৰৰ কৰ্দৈগুৰি হাইস্কুলত আমি এই মুহূৰ্তত এজোপা বিশেষ গছ দেখিছো আৰু সেই গছজোপাই আমাক আকৰ্ষিত কৰিছে আমি প্ৰথমতে যদি চাওঁ নৰসিংহ হয় পুনতে অসমৰ দৰ্শকলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইটো মই একচুৱেলি ইয়াত খেল চাবলৈ আহিছিলোঁ এই কৰ্দৈগুৰি হাইস্কুল এখন হয় মানে খেল চলি আছিলে ফুটবল আৰু তেতিয়া মই চাই পেলাই খেলা চাই থকা সময়ত মানে ইয়াত মই কিবা এটা চাউণ্ড পালোঁ আৰু তেতিয়া সেই কাম কৰি আছিলে মানে কৰতে মানে সেই গাছ কাটি আছিলে আহি পেলাই দেখিলোঁ যে এটা মানে প্ৰায় 80% কনচেপ্ট এটা হৈ আছে নৰসিংহৰ মই সেইটো পাই পেলাই ভাবিলোঁ আৰু যে এইটো মই এটা মানে হেৰি মনত এটা কনচেপ্ট আহিল আৰু যে এইটো মই নৰসিংহ দিব পাৰিম যাব পাৰিম নৰসিংহ আমি যদি চাওঁ তেনেহ'লে অৰ্জুন গছ এজোপা বহুত পুৰণা অৰ্জুন গছ আৰু কিমান বছৰ হ'ব পাৰে এইটো প্ৰায় মোৰ দেউতা এতিয়া নাই দেউতা নৰেন্দ্ৰ নাথজীৰ তেখেতে কৈছিল আগতে 200 বছৰমান আগৰ বুলি কৈছে আৰু 200 বছৰ আগৰ 200 বছৰ আগৰ হ'ব পাৰে আমি দেখুৱাইছোঁ যে খুব ধুনীয়াকৈ শ্বেপ আহিছে আৰু গোটেই গছজোপা যদি আমি চাওঁ অৰ্জুন গছ সাধাৰণতে আমি দেখিছোঁ বা বিভিন্ন স্থানত আমি প্ৰত্যক্ষ কৰিছোঁ কিন্তু তাত অৰ্জুন গছৰ ইমান ডাঙৰ হোৱা আমি দেখা নাছিলোঁ কিন্তু ইয়াত সেইটো সঁচাকৈয়ে অবাক হোৱা এটা কথা আৰু পুনৰবাৰ খনীন্দ্ৰ উজিৰ আপুনি শিক্ষকতা কৰে হয় শিক্ষকতা কৰোঁ মই এখন হাইস্কুলত কাম কৰি আছোঁ বৰবিঠা দৌলপথাৰ হাইস্কুল ইয়াত কেনেধৰণৰ আৰু বেলেগ কি কৰিম বুলি ভাবিছে আপুনি এতিয়া ভাবি আছো আৰু কেইটামান মানে বেলেগ বেলেগ মানে অবয়ব মানে মোটামুটি হৈয়ে আছে আৰু দেখাত এফালে দেখিলো নৰসিংহ দেখিলো আৰু গণেশৰ এটা মানে আৰ্হি এটা আছে আৰু মোটামুটি হৈয়ে আছে তাক এইটো আপোনালোকে মানে প্ৰত্যক্ষ কৰিলে গমেই পাব এইটো ফুলৰ নিচিনা হৈ আছে তাক মানে কিছু মডিফাই কৰিব লাগিব অলপ ক্লোজকে যাম প্ৰভাস সিং আছে কেমেৰা পাৰ্চন প্ৰভাস সিং আছে প্ৰভাস সিঙে দেখুৱাব যে গণেশৰ অবয়ব তেওঁলোকে দেখিছে গতিকে গণেশৰ অবয়ব তেওঁলোকে দিবলৈ যাব আৰু ওপৰতো আমি কিবা তেনেকুৱা ধৰণৰ হনুমানৰ এটা হেৰি আছে আৰু কনচেপ্ট এটা মোৰ আহি আছে ওপৰত এইটো মানে 80% মানে দেখাত হৈয়ে আছে আৰু নেচাৰেলি গতিকে তাক আৰু মডিফাই কৰিব লাগিব এইটো মানে পিছত কৰিম আৰু মই বিভিন্ন কামত জড়িত হৈ থাকোঁ সেইকাৰণে সময় নাপাওঁ একচুৱেলি স্কুল থাকে কিন্তু যিহেতু এজোপা গছজোপাৰ ওপৰত এনেকুৱা ধৰণৰ ক'ৰবাত কিবা কৰাত অসুবিধা থাকিব পাৰে নেকি নহয় একচুৱেলি কিছুমানে কৈছিলে যে গছডালত এনেকৈ কাটিলে গছডালৰ মানে কিছু ক্ষতি হ'ব পাৰে কিন্তু অৰ্জুন গছ হয় হয় ঔষধি মানে গছ গতিকে ছালবিলাক কাটি পেলাই ঔষধ হিচাপে ব্যৱহাৰ কৰে মানুহে খায় আৰু সেইকাৰণে গতিকে সেইটো ক্ষেত্ৰত মই নাভাবোঁ আৰু মানে বিশেষ ভবা নাই আৰু সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পিছত আয়ুৰচন্দ্ৰা হাস্পতালৰ পৰা ডিসচাৰ্জ দিয়া হয় শিল্পীজনক এপিনে হাস্পতালৰ পৰা ওলাই আহি বৰ্তমান নিজকে সম্পূৰ্ণৰূপে সুস্থ বুলি জনালে জুবিন গাৰ্গে আনহাতে জুবিন অসুস্থ হোৱাৰ খবৰ পাই দূৰ দূৰণিৰ পৰা আয়ুৰচন্দ্ৰা হাস্পতাললৈ আহিল অসংখ্য অনুৰাগী তথা শুভাকাংক্ষী উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা ষ্টুডিঅ'ত কাম কৰি ঘৰলৈ উভতাৰ পিছতে উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগিছিল জুবিন গাৰ্গে তাৰ পিছতে নিশাই জুবিনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ আয়ুৰচন্দ্ৰা হাস্পতালত
ডাক্তৰ বিকাশ ৰায়দাসৰ নেতৃত্বত 6জনীয়া চিকিৎসকৰ এটা দলে চলাইছিল চিকিৎসা। আমাৰ হাতত আছে তেওঁৰ প্ৰতিক্ৰিয়া, শুনাম। একো নাই, এতিয়া ঠিক হ'ল। হাই প্ৰেছাৰ হৈছে অলপ, আৰু লাষ্ট 15 দিনমান নন ষ্টপ কাম কৰি আছিলোঁ কাৰণে হ'ল চাগে। চ' এতিয়া দৰৱ চৰৱ খাই নৰ্মেল হৈছে প্ৰেছাৰ, আৰু প্ৰায় 1 মাহৰ কাৰণে মোক দৰৱ খাব দিছে। দৰৱখিনি খাব লাগিব ভালকৈ, আৰু অকণমান ৰেষ্ট লৈ থাকিবলৈ কৈছে। চ' ডাক্তৰৰ পৰামৰ্শ মতে যিখিনি কৈছে সেইখিনি কৰিম। চ' পুনৰ কাম আৰম্ভ কৰিম কাইলৈৰ পৰা আকৌ সময় সুবিধা মিলাই। চ' সকলোকে সহযোগিতা কৰাৰ বাবে ধন্যবাদ, আৰু বিশেষকৈ আৰু সুন্দৰ গোটেই ডক্টৰখিনিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই 3 দিন যথেষ্ট কষ্ট কৰিছে, মোৰ লগত লাগি দিছে, আৰু খোৱা বোৱা খুব সুন্দৰ। ইয়াত থাকি খুব ভাল লাগিলে। খালি হস্পিটেলত বেছি দিন থাকি ভাল নালাগে, সেইকাৰণে 2 দিন থাকি আকৌ ঘৰলৈ যাবলৈ ওলাইছোঁ। পুনৰ লগ পাম। থেংক ইউ। মানে জুবিন দাক ভাল পাওঁ, তাত নেকি আৰু তেওঁ সুস্থ থকা বুলি ভাবিয়ে মানে আমি আহিছোঁ আৰু দাদাক চাবৰ কাৰণে। মই নলবাৰীৰ পৰা, সেই মুকালমৰ পৰা আহিছোঁ। হয়, কেইজন আহিছা তোমালোক? আমি ভাইটি আছে মোৰ, আৰু এজন দাদা আছে কাষৰ। আহিছোঁ জুবিন দাক চাবলৈ বুলি। হয় হয় হয়, তেখেতে সুস্থ হোৱা বুলি আমি এবিট পায়ে আছোঁ, সেই আহিছোঁ আৰু। সেয়া আছিল নলবাৰীৰ মুকালমুৱাৰ পৰা অহা এগৰাকী অনুৰাগীয়ে কোৱা কথাখিনি। আমি এনেদৰে খবৰ অব্যাহত ৰাখিম। লৈছোঁ এটা বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।